প্ৰতিবাদ সাব্যস্ত কৰা হৈছে এনপিএছ বাতিলৰ দাবীত ৰাজপথত নামি পৰিছে শিক্ষক সমাজ কেতবোৰ দৃশ্য আহি পৰিছে আমি আপোনালোকক দেখুৱাম এই মুহূৰ্তত আমি খবৰ জনাইছো এনপিএছ বাতিলৰ দাবীত কেইবাটাও দাবীৰে চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰতিবাদত কপিছে ৰাজ্য কিয়নো এইবাৰ শিক্ষকৰ প্ৰতিবাদে ভয়ংকৰ ৰূপ লৈছে জিলাই জিলাই শিক্ষকে সাব্যস্ত কৰিছে প্ৰতিবাদ আৰু বিভিন্ন জিলাত এনপিএছ বাতিলৰ দাবীত ওপিএছ বাহালৰ দাবীত তেওঁলোকে প্ৰতিবাদ কৰিছে পুৰণি পেন্সন নীতি বাহাল ৰখাৰ দাবীত ৰাজপথলৈ ওলাই আহিছে শ শ শিক্ষক বিভিন্ন জিলাত এই প্ৰতিবাদ আজিৰ দিনটোত সাব্যস্ত কৰা হৈছে এনপিএছ বাতিল নকৰিলে তীব্ৰ আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে শিক্ষকে হাত হিঙি মাৰি নলবাৰী কৰিমগঞ্জত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে শিক্ষকে আৰু ইয়াৰ লগতে বিশ্বনাথ ৰঙিয়া গোলাঘাটত শিক্ষকৰ তীব্ৰ প্ৰতিবাদ এনপিএছ বাতিলৰ দাবী তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাজপথলৈ ওলাই আহিছে শিক্ষকসকল আমাৰ হাতত এই দৃশ্য আহি পৰিছে আমি আপোনালোকক দেখুৱাম জিলাই জিলাই শিক্ষকসকলে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে এনপিএছ বাতিলৰ দাবীত তেওঁলোকে প্ৰতিবাদ কৰিছে নতুন পেন্সন নীতি তেওঁলোকে মানি নলয় বুলি মন্তব্য কৰিছে আৰু যাৰ বাবে ৰাজপথলৈ ওলাই আহিছে শ শ শিক্ষক ৰাষ্ট্ৰীয় পেন্সন নীতি অৰ্থাৎ এনপিএছ বাতিল কৰি পুৰণি পেন্সন নীতি পুনৰ প্ৰৱৰ্তনৰ দাবীৰ লগতে অসমৰ শিক্ষক কৰ্মচাৰী সমাজৰ অৱসৰকালীন সুৰক্ষাৰ স্বাৰ্থত কৰ্মবিৰতি পালন কৰিছে অৱস্থান ধৰ্মঘট পালন কৰিছে বিশ্বনাথৰ লগতে ৰঙিয়া গোলাঘাটত শিক্ষকে প্ৰতিবাদ কৰিছে আমাৰ হাতত দৃশ্য আহি পৰিছে আমি আপোনালোকক দেখুৱাম বিভিন্ন দৃশ্য আহি পৰিছে যেহেতু বিভিন্ন জিলাত আজিৰ দিনটোত প্ৰতিবাদ সাব্যস্ত কৰিছে এনেদৰে শিক্ষকসকল কৰ্মবিৰতি পালন কৰিছে তেওঁলোকে বিদ্যালয় এৰি এনেদৰে ৰাজপথত নামিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে এনপিএছ বাতিলৰ দাবীত ৰাজপথত নামি পৰিছে এইসকল শিক্ষক কৰ্মবিৰতি পালন কৰিছে তেওঁলোকে ধৰ্মঘট কৰিছে আৰু যদি এনপিএছ বাতিল নকৰে অনাগত সময়ত তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে এনপিএছ বাতিল কৰিব লাগে ওপিএছ বাহাল ৰাখিব লাগে ওপিএছ বাহাল ৰখাৰ দাবীত অৰ্থাৎ পুৰণি পেন্সন নীতি বাহাল ৰখাৰ দাবীত এনেদৰে ৰাজপথত নামি পৰিছে শিক্ষকসকল আৰু আমি দেখুৱাইছো বিভিন্ন জিলাত দৃশ্য আপোনালোকক প্ৰতিবাদত কপিছে ৰাজ্য বিভিন্ন জিলাত আজিৰ দিনটোত প্ৰতিবাদ সাব্যস্ত কৰিছে আমি আপোনালোকক এই দৃশ্য দেখুৱাম শিক্ষকৰ প্ৰতিবাদত আজি উত্তাল কৰি তুলিছে প্ৰতিবাদস্থলীত তেওঁলোকে কৰ্মবিৰতি পালন কৰিছে এনপিএস বাতিল করতে হবে অফিস চালু করতে হবে আমাদের দাবি ন্যায্য দাবি আমাদের দাবি ন্যায্য দাবি এনপিএস বাতিল করতে হবে এনপিএস বাতিল করতে হবে অফিস চালু করতে হবে আমাদের দাবি মানতে হবে আমাদের দাবি মানতে হবে আমাদের দাবি ন্যায্য দাবি 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 আমাদের দাবি মানতে হবে আমাদের দাবি মানতে হবে এনপিএস মানছি না মানবো না এনপিএস মানছি না মানবো না অফিস বন্ধ করতে হবে অফিস বন্ধ করতে হবে অফিস বন্ধ করতে হবে সংগ্রাম তেনেহলে আমি এনেকৈতো প্ৰতিবাদ কৰি থাকিব লাগিব আৰু প্ৰতিবাদ যদি কৰি থকা যায় আমি নিবিচাৰোঁ যে বা দিন আমি যদি ক্ষতি কৰোঁ সকলোৱে ইজনে সিজনৰ পৰস্পৰৰ হাতত ধৰি আমি সকলোৱে যদি এনেকৈ সজোৰে প্ৰতিবাদ কৰোঁ আৰু আমি আপোনালোকক সেই দৃশ্য দেখুৱাইছো বিভিন্ন জিলাত এনেদৰে শিক্ষক সমাজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে এনপিএছ বাতিলৰ দাবীত এনেদৰে ৰাজপথত নামি পৰিছে শিক্ষকসকল তেওঁলোকে বিভিন্ন দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে তেওঁলোকৰ দাবী মানি নললে অনাগত সময়ত আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে আজি কৰ্মবিৰতি পালন কৰিছে বিভিন্ন জিলাত পুৰণি পেন্সন নীতি বাহাল ৰখাৰ দাবী তেওঁলোকে প্ৰতিবাদ কৰিছে নতুন পেন্সন নীতি তেওঁলোকে মানি নলয় বুলি মন্তব্য কৰিছে আৰু আমি আপোনালোকক কেতবোৰ দৃশ্য দেখুৱাইছো হাত হিঙি মাৰিটো আজি প্ৰতিবাদ হৈছে নলবাৰীত শিক্ষক সমাজ ৰাজপথলৈ ওলাই আহিছে কৰিমগঞ্জত প্ৰতিবাদ হৈছে বিশ্বনাথ ৰঙিয়া আৰু গোলাঘাটত আজিৰ দিনটোত প্ৰতিবাদ সাব্যস্ত কৰিছে তেওঁলোকে এনপিএছ বাতিল কৰিব লাগে যাৰ বাবে তেওঁলোকে প্ৰতিবাদ কৰিছে তেওঁলোকে কৰ্মবিৰতি পালন কৰিছে ৰাজ্যৰ শিক্ষকসকলে আৰু পুৰণি পেন্সন নীতি বাহাল ৰখাৰ দাবীত তেওঁলোকে দাবী জনাইছে আৰু যাৰ বাবে এনেদৰে ৰাজপথত ধৰ্মঘট কৰিছে শিক্ষকসকলে হাতে হাতে প্লে কাৰ্ড লৈ তেওঁলোকে ওপিএছ তেওঁলোকে নিবিচাৰে ওপিএছ বিচাৰে বুলি তেওঁলোকে কৈছে আৰু এনপিএছ বাতিল কৰিব লাগে বুলি এনেদৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে
বহাইছো ৰাজপথৰ আন্দোলন নকৰি আচলতে শ্ৰেণীকোঠাত আমি আবদ্ধ থাকিব লাগিছিল। কিন্তু বৰ্তমান চৰকাৰখনে এই কৰ্মচাৰীসকলৰ ক্ষেত্ৰত যি অন্যায় কৰিছে সেই অন্যায়ৰ বিৰুদ্ধে আমি ইয়াত প্ৰতিবাদ কৰিছোঁ। আৰু এতিয়াও অনুৰোধ কৰিছোঁ কেন্দ্ৰীয় চৰকাৰক, অসম চৰকাৰক আমি অনুৰোধ কৰিছোঁ যে আপোনালোকে কৰ্মচাৰীসকলৰ এই মৰ্মবেদনা অনুভৱ কৰক। 200 টকা, 500 টকা, 1500 টকা কৰ্মচাৰী এজনৰ বৃদ্ধকালীন পেঞ্চন নিশ্চয় হ'ব নোৱাৰে। গতিকে আপোনালোকে দেখিছে এইবিলাক কথা, আপোনালোকে বিভিন্ন মিডিয়াত দেখিছে, আপোনালোকে এই বিষয়ে আলোচনা কৰিছে। আপোনালোকক অনুৰোধ জনাইছোঁ, আপোনালোকক যেন আমি অহংকাৰী বুলি ক'বলগীয়া নহয়। আপোনালোকে এই ক্ষেত্ৰত এটা সুস্থিৰ ব্যৱস্থা, বাস্তৱসন্মত ব্যৱস্থা এটা গ্ৰহণ কৰক আৰু প্ৰতিজন কৰ্মচাৰীক বৃদ্ধকালীন এই পেঞ্চন ব্যৱস্থা পুনৰ প্ৰৱৰ্তন কৰক। এয়া চৰকাৰৰ ওচৰত আমাৰ অনুৰোধ। আমাৰ যিটো আগৰ OPS পন্থা আছে আমাৰ NPSৰ পৰা, সেই OPSলৈ আমাৰ কৰ্মচাৰীসকলক সেই ব্যৱস্থালৈ লৈ যাব লাগে। এয়াই আমাৰ মুখ্য দাবী। আজি আমি ইয়াতে কৰ্মবিৰতি ধৰ্মঘট পালন কৰিছোঁ। আমি সকলো কৰ্মচাৰীয়ে নিজৰ নিজৰ কৰ্মত সংস্থানত স্বাক্ষৰ কৰি আজি আমি ইয়াতে সমবেত হৈছোঁ। আৰু এই প্ৰস্তাৱ আমি আমাৰ DC ছাৰ আৰু চিভিল SDৰ জৰিয়তে আমাৰ মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীলৈকে আমি এই প্ৰস্তাৱ আগবঢ়াই লৈ যাম। চৰকাৰী NPS কৰ্মচাৰী সন্থাৰ আহ্বানত আমি ৰঙিয়া জিলা চৰকাৰী NPS কৰ্মচাৰী সন্থায়ো আজিৰ এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি আছোঁ। আমাৰ যি পেঞ্চনৰ বিৰুদ্ধে, NPSৰ বিৰুদ্ধে যি আন্দোলন শদিয়াৰ পৰা ধুবুৰীলৈ এক গণ আন্দোলন গঢ়ি উঠিছে, সেই আন্দোলনৰ সমৰ্থনত NPSৰ বিৰুদ্ধে আমি একত্ৰিত হৈছোঁ। সকলো স্তৰৰ কৰ্মচাৰী, শিক্ষক কৰ্মচাৰীয়ে আমি লগ হৈ আজি এই আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰি আছোঁ। আমি আজি ইয়াত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি আছোঁ। সমগ্ৰ অসমতে এই কাৰ্যসূচী চলি আছে। তাৰ যি চৰকাৰৰ নতুন পেঞ্চন ব্যৱস্থা, এই পেঞ্চন ব্যৱস্থাই আমাৰ সমাজখনক গ্ৰাস কৰিছে। আমাৰ যিসকল কৰ্মচাৰী ইতিমধ্যে অৱসৰ গ্ৰহণ কৰিছে, তেওঁলোকৰ অৱস্থাটো এনেকুৱা পৰ্যায়লৈ গৈছে যে তেওঁলোকে ৰিক্সা চলাবলগীয়া হৈছে, দিন হাজিৰা কৰিবলগীয়া হৈছে, একেবাৰে পুতৌ লগা এটা অৱস্থাৰ সৃষ্টি হৈছে। আৰু সেই অৱস্থা দেখি আমি শংকিত হৈছোঁ যে পুৰণি পেঞ্চন ব্যৱস্থা যদি অসমৰ কৰ্মচাৰীসকলক প্ৰদান কৰা নহয়, তেনেহ'লে অৱসৰীৰ যিটো জীৱন, সেই জীৱন কোনো কৰ্মচাৰীয়ে সুৰক্ষিত নহয়। গতিকে আমাৰ একমাত্ৰ দাবী যে আমাক এই নতুন পেঞ্চন যিটো ব্যৱস্থা, এই ব্যৱস্থাটো আঁতৰ কৰি পুৰণি পেঞ্চন ব্যৱস্থা আমাক প্ৰৱৰ্তন কৰিব লাগে। আৰু পুৰণি পেঞ্চন ব্যৱস্থা প্ৰৱৰ্তন নকৰালৈকে আমি এনেধৰণৰ বিভিন্ন কাৰ্যসূচী আমি গ্ৰহণ কৰিবৰ কাৰণে আগবাঢ়িছোঁ। এই পৰ্যায়ত আজিৰ যিটো কাৰ্যসূচী, এই কাৰ্যসূচী আমি 11 দিনীয়া কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ আমাৰ কেন্দ্ৰীয় সমিতিৰ পৰা নিৰ্দেশনা আহিছে। আজি প্ৰথম কাৰ্যসূচীত আমি কৰ্মবিৰতি পালন কৰিছোঁ। আমাৰ অফিচত আমি গৈ কোনো কামৰ পৰা আমি আজি বিৰত আছোঁ আৰু ইয়াত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰাৰ শেষত আমি মাননীয় উপায়ুক্ত মহোদয়ৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ আমি স্মাৰক পত্ৰ প্ৰেৰণ কৰিম। আৰু এটাই আমাৰ মুখ্য দাবী যে আমাক পুৰণি পেঞ্চন ব্যৱস্থা। অসমৰ 120টাতকৈও অধিক কৰ্মচাৰী সংগঠনে আমি আজি উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আৰু এই কাৰ্যসূচী আমাৰ নলবাৰী জিলাতে নহয়, অসমৰ প্ৰতিখন জিলাৰ প্ৰতিটো উপায়ুক্ত জিলাৰ কাৰ্যালয়ৰ সন্মুখত আজি এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী বৰ্তমান আমাৰ চলি আছে। এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীস্থলীৰ পৰা আমি চৰকাৰক দাবী উত্থাপন কৰিছোঁ যাতে অতি শীঘ্ৰে পুৰণি পেঞ্চন ব্যৱস্থাটো প্ৰৱৰ্তন কৰি কৰ্মচাৰীসকলৰ অৱসৰী জীৱন সুৰক্ষিত কৰি তোলে, তাৰ বাবে আমি চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছোঁ। বৰ্তমান অসমত প্ৰায় 120টাতকৈও অধিক কৰ্মচাৰী সংগঠন আজি NPSৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে। গতিকে সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাই আমি প্ৰতিটো কৰ্মচাৰী সংগঠনলৈকে পত্ৰ প্ৰেৰণ কৰিছোঁ আৰু প্ৰত্যেকটো কৰ্মচাৰী সংগঠনে আন্তৰিকতাৰে আমাক সমৰ্থন কৰিছে, পূৰ্ণ সমৰ্থন কৰিছে। গতিকে অসমৰ সৰ্বস্তৰৰ কৰ্মচাৰী, কলেজৰ প্ৰবক্তাৰ পৰা আৰম্ভ কৰি চতুৰ্থ বৰ্গৰ কৰ্মচাৰীলৈকে বিভাগ নিৰ্বিশেষে সকলো বিভাগৰ কৰ্মচাৰীয়ে আমাৰ এই কাৰ্যসূচীত সহযোগ কৰিছে। এই প্ৰতিবাদ আমাৰ আজি অৱস্থান ধৰ্মঘট কাৰ্যসূচী 1 বজালৈকে চলিব। আমি 1 বজাত মাননীয় উপায়ুক্ত মহোদয়াক মেমৰেণ্ডাম আমি দাখিল কৰিম। মেমৰেণ্ডাম ৰাষ্ট্ৰপতি তথা ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ আমি প্ৰেৰণ কৰিম, মুখ্যমন্ত্ৰী মহোদয়লৈ প্ৰেৰণ কৰিম। এই মেমৰেণ্ডাম দিয়াৰ পিছত আমাৰ
অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ সামৰণি পৰিব কিন্তু গোটেই দিনটো আমাৰ কৰ্মবিৰতিটো চলি থাকিব অসমৰ 120টাতকৈও অধিক কৰ্মচাৰী সংগঠনে আমি আজি উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ ইমান দিনে আমি বাৰম্বাৰ চৰকাৰক প্ৰতিবাদী কাৰ্যসূচী আৰু স্মাৰক পত্ৰ বা বিভিন্ন প্ৰক্ৰিয়াৰে আমি তেখেতসকলক আলোচনাৰ মাধ্যমেৰে তেখেতসকলক কেইবাবাৰো আহ্বান জনাইছোঁ আৰু তথাপিও কিন্তু চৰকাৰৰ কোনো ধৰণৰ আমি সুযোগ পোৱা নাই আৰু সেইবাবে বাৰে বাৰে আমি কৰ্মচাৰী সমাজে আমাৰ নিজৰ যি কাৰ্যক্ষেত্ৰত কৰ্ম এৰি পেলাই আহি পেলাই আজি এনেকুৱা ৰাজপথত আহি পেলাই আন্দোলন কৰিবলগীয়া এটা পৰিস্থিতিৰ সৃষ্টি হৈছে যিটো খুবেই দুৰ্ভাগ্যজনক আমি নিবিচাৰোঁ কেতিয়াও বাৰম্বাৰ এনেকৈ দৰে আন্দোলন কৰি পেলাই আমি আগবাঢ়ি যোৱাটো কিন্তু তথাপিও চৰকাৰলৈ এটাই অনুৰোধ যে অতি সোনকালে যি কৰ্মচাৰী সমাজৰ যি দুশ্চিন্তা দূৰ কৰিব লাগে আমাৰ যি মনত যি ভয়ৰ ভাৱ সৃষ্টি হৈছে আমাৰ যি কৰ্মক্ষেত্ৰত আমি সুস্থিৰ পৰিৱেশত কাম কৰিব পৰা নাই এই সুস্থিৰ পৰিৱেশত যাতে কাম কৰা এটা পৰিৱেশ সৃষ্টি কৰে চৰকাৰে কাৰণ আমি আজি দেখা পাইছোঁ যিসকল ইতিমধ্যে অৱসৰ গ্ৰহণ কৰিছে অৱসৰ গ্ৰহণ কৰা যিসকল NPS কৰ্মচাৰী আছে তেওঁলোকে 500-1000 পৰা 2000 টকা পৰ্যন্ত পেঞ্চন লাভ কৰিছে আৰু তেওঁলোকে এজন শিক্ষকে আহি পেলাই আজি টেম্পু চলাবলগীয়া এটা পৰিৱেশৰ সৃষ্টি হৈছে যিটো খুবেই দুৰ্ভাগ্যজনক কৰ্মচাৰী সমাজৰ বাবে কাৰণ কৰ্মচাৰী সমাজ এখন প্ৰশাসন যন্ত্ৰ হৃদপিণ্ড হিচাপে কাম কৰে আমি চৰকাৰক এটাই অনুৰোধ জনাইছোঁ যদি আপোনালোকে আমাক বাৰম্বাৰ বুজাই থাকিব যিটো বিচাৰিছে যে NPS ব্যৱস্থাটো এটা খুবেই ভাল ব্যৱস্থা আপোনালোকে আশ্বস্ত কৰিব যদি বিচাৰে তেতিয়াহ'লে মন্ত্ৰী বিধায়ক সাংসদ সকলো আহি পেলাই NPS ব্যৱস্থা অন্তৰ্গত হওক তেতিয়াও হয়তো আমাৰ কৰ্মচাৰী সমাজ কিছু পৰিমাণে আশ্বস্ত হ'ব যে NPS ব্যৱস্থাটো যিহেতুকে আজি আমি কৰিমগঞ্জ জিলাৰ সমূহ শিক্ষিকাসকল ইয়াত আমি উপস্থিত হৈছোঁ সকলোকে যদিও কোৱা হৈছিল সকলোৱে নিজৰ নিজৰ কৰ্মস্থানৰ পৰা এই আমাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে ভাৰত চৰকাৰে যিহেতুকে আমি এই কৰ্মচাৰীসকলক আগৰ পৰা আমি দেখি আহিছোঁ জন্মৰ পৰা পুৰণি পেঞ্চন নীতি যি আছিলে তাৰ কাৰণে কৰ্মচাৰীসকলৰ কোনো অসুবিধা হোৱা আমি দেখা নাই কিন্তু যদি আজি আমি এটি চৰকাৰী কৰ্ম কৰি যদি আমি আমাৰ পূৰ্বপুৰুষ মানে আমাৰ পৰিয়ালৰ যদি আমি কোনো তেখেতসকলৰ ভৰণ পোষণৰ যদি আমি কোনো ব্যৱস্থা কৰি যাব নোৱাৰোঁ তেতিয়াহ'লে আমাৰ পৰিয়ালৰ কিমান অসুবিধা হ'ব এইটো চৰকাৰে ভালদৰে চাব পাৰে যিহেতুকে আজি আমি কৰ্মৰত হৈ আছোঁ আজি আমি যিটো বেতন পাই আছোঁ যদি আমি কৰ্মবিৰতি লোৱাৰ পিছত যদি 1000-2000 মাহে সোমায় তেতিয়াহ'লে আমাৰ পৰিয়ালটো কেনেদৰে পোহপালন যাব এবাৰ চৰকাৰে ভাবি চাওক আমাৰ এইটো ন্যায্য দাবী আমাৰ দাবী তেখেতসকলে মানিবই লাগিব এই NPS আমাক নালাগে আমাক OPS লাগে এই আমাৰ অসম চৰকাৰৰ ওচৰত বিনম্ৰ অনুৰোধ ধন্যবাদ যিহেতুকে